শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানত আজি পুৱা প্ৰায় 10 বজাৰ পৰা CBI 4জনীয়া দলে এটা অভিযান চলাইছে আৰু মই বৰ্তমান সেই কাৰ্যালয়টো দেখাব বিচাৰিছোঁ। এইটো যি কাৰ্যালয় লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড। এই লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেডত 2 সহস্ৰাধিক গ্ৰাহকে ধন জমা থৈছিলে। অধিক সুদ লাভৰ আশাত, ডাবল মনি লাভৰ আশাত আচলতে ধন জমা থৈছিলে, কিন্তু সেই ধনৰ সুদ লাভৰ দূৰে কথা মূলো ঘূৰাই নাপালে। তাৰ পিছতে যোৱা ফেব্ৰুৱাৰী মাহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পিছত শিৱসাগৰ সদৰ থানাই গোচৰ ৰুজু কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো হস্তান্তৰ কৰা হয় CBI হাতলৈ আৰু আজি CBI 4জনীয়া এটা দলে এই যিটো কাৰ্যালয় দেখিছে লখিমী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেড, এই কাৰ্যালয়টোত আজি পুৱা 10 বজাৰ পৰা অভিযান চলাই আছে। 3-4 ঘণ্টা ধৰি অভিযান চলাইছে আৰু বহু সংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে। এই যিখন বাহন দেখিছে এইখনতে আহিছিলে CBI দলটো আৰু বৰ্তমান অভিযান চলাই আছে। আৰু এই যিটো প্ৰতিষ্ঠান, এই বিত্তীয় প্ৰতিষ্ঠান, এই বিত্তীয় প্ৰতিষ্ঠানটোৰ যি খুলিছিলে তেওঁলোকৰ এহাল দম্পতীয়ে খুলিছিলে। তেওঁলোকৰ নাম হৈছে অভিজিত গগৈ আৰু জিতামণি গগৈ। তেওঁলোকৰ এটা কাৰ্যালয় আছিলে শিৱসাগৰ মেলা চকত। সেই মেলা চকৰ পৰাও বহু সংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰা বুলি আমি জানিব পাৰিছোঁ। এই বিষয়ে আমাৰ কাষত এগৰাকী সতীৰ্থ সাংবাদিক আছে, তেওঁ বহুখিনি তথ্য সংগ্ৰহ কৰিছে। কি লাভ কৰিছে এতিয়ালৈকে আচলতে বেংকত থকা কিছুমান আপত্তিজনক নথিপত্ৰ তেওঁলোকে জব্দ কৰিছে। ইয়াৰোপৰি এই যিটো ভুৱা বিত্তীয় প্ৰতিষ্ঠান, যাক আচলতে তেওঁলোকে বেংক বুলি কয়, এই বেংকটোৰ ভিতৰত এটা লকাৰ আছিলে। লকাৰটো ভাঙিবৰ কাৰণে বিশেষভাৱে এগৰাকী কাৰিকৰ ইয়ালৈ অনা হৈছে। তেখেতে অন্য সঁজুলিৰ সহায়তে লকাৰটো ভাঙিব। ইয়াৰোপৰি তেওঁলোকে সদৰ থানাত কিছু আপত্তিজনক নথিপত্ৰ ইয়াৰ পূৰ্বে তদন্তকাৰী বিষয়ে জব্দ কৰিছে। যিহেতু 113/2024 নম্বৰ এটা গোচৰ ৰুজু হৈ আছে, সেই গোচৰৰ ভিত্তিত যিখিনি নথিপত্ৰ তেওঁলোকে জব্দ কৰিছিলে সকলোখিনি নথিপত্ৰ CBI উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা দলটোৱে তেওঁ হাতত চম্জি ল'ব। ইয়াৰ উপৰি যি 3 অভিযুক্ত বিকি মজুমদাৰ, জিতামণি গগৈ আৰু অভিজিত গগৈ, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিলে। তেওঁলোক ইতিমধ্যে ন্যায়িক জিম্মাত আছে বুলি আমি জানিব পৰা গৈছোঁ। তেওঁলোককো আচলতে আজি বিয়লিৰ ভাগত হয় কাৰাগাৰত সোধা পোছা কৰিব, নতুবা তেওঁলোকক কাৰাগাৰৰ পৰা পোনে পোনে গুৱাহাটীলৈ লৈ যোৱা হ'ব। এই সন্দৰ্ভত CBI দলটোৱে শিৱসাগৰ আৱৰ্ত ভৱনত কালিৰে পৰা বাহৰ পাতি অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি ৰাতি প্ৰায় 9 বজালৈকে মেলা চকত অভিযান চলাইছে। তেওঁলোকৰ ঘৰৰ যিখিনি নক্সা, তেওঁলোকৰ ঘৰৰ দিশ পুতল আৰু ব্যাসাৰ্ধ, কিমান ডাঙৰ ঘৰটো, কিমান তাত অত্যাধুনিক সঁজুলি লগোৱা হৈছে, সকলো ধৰণৰ সঁজুলি, সকলো ধৰণৰ সামগ্ৰী তেওঁলোকে পৰীক্ষা কৰিছে। তেওঁলোকৰ বৃহৎ নক্সা তৈয়াৰ কৰিছে আৰু তাৰপিছত এতিয়া আজি পুৱাৰ পৰা আকৌ ইয়াত অভিযান আৰম্ভ কৰিছে। যিসকল গ্ৰাহকসকল ক'ৰ আছিলে? আচলতে শিৱসাগৰ আৰু ইয়াৰ গ্ৰামাঞ্চলৰ বহু সংখ্যক গ্ৰাহক আছে। এওঁলোকৰ লগত প্ৰায় 200 এজেণ্ট জড়িত হৈছিলে, যিসমূহ এজেণ্টে আচলতে প্ৰথম এই ঘটনাটো পোহৰলৈ আনে যে তেওঁলোকে যিটো বিত্তীয় প্ৰতিষ্ঠানৰ অধীনত কাম কৰি আছিলে, সেই প্ৰতিষ্ঠানটোৱে প্ৰকৃততে গ্ৰাহকক প্ৰবঞ্চনা কৰিছে। কাৰণ বিভিন্ন গ্ৰাহকে এজেণ্টক সোধা পোছা কৰে যে মোৰ পইচাটো কি হ'ল। সেই সময়তে ঘটনাটো পোহৰলৈ আহে। গ্ৰাহকৰ মাজতো এতিয়া পানীত হান অৱস্থা গ্ৰাহকৰ মাজত পানীত হান অৱস্থাৰ অৱস্থা হৈছে আৰু আত্মগোপন কৰিবলগীয়া হৈছে প্ৰায় 200 এজেণ্ট। 2 শতাধিক এজেণ্টৰ মাজতো লাগিছে হাহাকাৰ, কাৰণ সেই এজেণ্টসকলেই সৰ্বসাধাৰণ বহু পৰিয়ালৰ ওচৰলৈ গৈছিলে। অধিক সুদৰ হাৰ, আচলতে সুদ দি তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে আৰু সেইসকল পৰিয়ালৰ মাজতো হাহাকাৰ। তেওঁলোকৰ আচলতে ধন ঘূৰাই পাবনে, সেই প্ৰশ্নও বৰ্তমান উত্থাপন হৈছে। কিন্তু এই প্ৰশ্ন অভিযোগ উত্থাপন হৈ থকাৰ সময়তে আজি CBI 4জনীয়া এটা দলে এই কাৰ্যালয়টোত কেইবা ঘণ্টা ধৰি অভিযান চলোৱা ঘটনাই আচলতে বিশেষ তাৎপৰ্য বহন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।